গোৱালপাৰাৰ জয়পুৰ বজাৰত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ সভা খৰমুজা ব্লক কংগ্ৰেছৰ উপসভাপতি আলমগীৰ জোদ্দাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সভা সভাত কংগ্ৰেছ দলৰ সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে আগন্তুক ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় সভাত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সম্পাদক জিএছএছ মণ্ডল আৰু খৰমুজা ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ লগতে জয়পুৰ ৰৌমাৰী অঞ্চলৰ প্ৰায় শতাধিক কংগ্ৰেছ দলৰ কৰ্মকৰ্তা আজি আমাৰ এনেকা ইমান দলীয় সভা নহয় আমি জয়পুৰ বাজাৰ আঞ্চলিক ভিত্তি হিচাপে আমি যিহেতু কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছ যিসকলে কৰোঁ তেখেতে একগোট হৈ অহা আমাৰ যিটো সংসদীয় নিৰ্বাচন হ'বলৈ আৰম্ভ হৈ আছে তাৰ প্ৰাৰ্থী আমাৰ সকলোৰে পৰিচিত বা সন্মানীয় আমাৰ কংগ্ৰেছ দলৰ উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া 1 তাৰিখত আমাৰ সমষ্টিত প্ৰৱেশ কৰিব তেখেতক আমি উষ্ম আদৰণি কেনেকৈ জনাম কিভাৱে তেখেতক আদৰণি কৰি আমি আমাৰ সমষ্টিত প্ৰৱেশ কৰাম বা মানুহৰ মাজত আমাৰ কংগ্ৰেছ কৰ্মীৰ মাজত কি ধৰণে আমি জাগৰণ এটা উঠাম এই ধৰণে এটা পৰামৰ্শ কৰাৰ কাৰণে এই অঞ্চলৰ কিছু যুৱ বা মুৰব্বীসকলক মাতি কংগ্ৰেছ গ্ৰুপ ডিছকাছ কৰাৰ কাৰণে আমি এতে একগোট হৈছোঁ আৰু এই একগোট অকল জয়পুৰ অঞ্চলৰে বা জয়পুৰ পাৰ্শ্বৱৰ্তী বজাৰ এলেকা যে আছে এই এলেকাৰ মানুহখিনি আমি একগোট হৈছোঁ আৰু ইয়াতে আমি ভাল এটা উপদেশ পোৱাৰ কাৰণে আমি কংগ্ৰেছ কৰ্মীসকল উৎসাহিত হোৱাৰ কাৰণে আমি আমাৰ জিলা কংগ্ৰেছৰ সম্পাদক জিএছএছ মণ্ডল ডাঙৰীয়া আমাৰ ব্লক কংগ্ৰেছৰ কংগ্ৰেছ দলৰ উপসভাপতি আমাৰ সন্মানীয় চাচা আলমগীৰ জোদ্দাৰ সাহেবক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতে অতিথি হিচাপত তেখেতে আহি আমাক আগন্তুক নিৰ্বাচনটো আমি কিদৰে পাৰ কৰিব পাৰিম বা কিদৰে আমি সকলো কৰ্মীক একগোট কৰি সকলোৱে জাকজমকভাৱে আমি কংগ্ৰেছক আগুৱাই লৈ যাব পাৰিম সেই দিহা পৰামৰ্শৰ কাৰণে তেখেতক আমি মাতিছিলোঁ তেখেতে আহি আমাক ভাল পৰামৰ্শ দিলে বা আমি ভাল পৰামৰ্শ পালোঁ আৰু অহা 1 তাৰিখত আমি কিদৰে আমাৰ মনোনীত প্ৰাৰ্থী আমাৰ কংগ্ৰেছ দলৰ ধুবুৰী লোকসভাৰ মনোনীত প্ৰাৰ্থী কি ধৰণৰ আমি উষ্ম আদৰণি জনাই আমাৰ সমষ্টিত প্ৰৱেশ কৰাম সেই বিষয়ে আমি পৰ্যালোচনা কৰি আমি আজি একগোট হৈ এটা সিদ্ধান্ত ল'লোঁ। ব্যুৰো ৰিপৰ্ট DH365